গ্ৰামাঞ্চলত অকল গ্ৰামাঞ্চলেই নহয়, চহৰ অঞ্চলত দাঁতিকাষৰীয়া অঞ্চলত ছায়েন্স মেথছ এডুকেশ্যন সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুবিধা কৰিবৰ কাৰণে এই অইল জিজ্ঞাসাৰ জৰিয়তে প্ৰজেক্ট লৈছে। মই আশা কৰোঁ এই প্ৰজেক্টে আমাৰ কণ কণ শিক্ষাৰ্থীসকলক ভৱিষ্যতত এজন চাইণ্টিষ্ট হোৱাৰ পথত আগুৱাই যাবলৈ সহায় কৰিব। ধন্যবাদ। আজি আচলতে আমাৰ কাৰণে এক খুব ভাল দিন, কাৰণ আমি অইল জিজ্ঞাসাৰ যাত্ৰা আমি এইখন স্কুলৰ পৰা আৰম্ভ কৰিছোঁ, বিয়াজন আদৰ্শ বালিকা বিদ্যালয়। আৰু এই যাত্ৰাত আমি ধাৰ্য কৰিছোঁ যে এই 4টা বছৰ জুৰি আমি আমাৰ অইলৰ যোনখিনি অধ্যুষিত অঞ্চল আছে, তাৰ যোনখিনি আমাৰ গাঁৱৰ যোনখিনি বিশেষকৈ স্কুল আছে, সেই স্কুলখিনিত আমি এই প্ৰকল্পটো ৰূপায়ণ কৰিম। আৰু বিশেষভাৱে আমি ছোৱালীৰ শিক্ষাত আমি জোৰ দিছোঁ। আপোনালোকে দেখিছে এই স্কুলখন বালিকা বিদ্যালয়, আৰু এনেকেই আমি এই 4টা বছৰত অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা স্কুলসমূহ আমি কভাৰ কৰিম। আৰু আজি প্ৰথম এই বছৰটো আমাৰ 24-25 যোনটো বছৰ, সেই বছৰত আমি 24খন স্কুল কভাৰ কৰিম। ইয়াত আমি অইল মেনেজমেণ্টে আমাক 3 কোটি টকা ধাৰ্য কৰিছে। তাত আমি বিভিন্ন গাঁৱৰ স্কুলবোৰত এনেকুৱাই আপোনালোকে দেখিছে অত্যাধুনিক আমি লেব আমি স্থাপিত কৰিম। তাত গোটেই মডেলসমূহ থাকিব। আমাৰ কম্পিউটাৰৰ ICT লেবছ প্লাছ ষ্টেম লেবৰ এটা খুব সুন্দৰ এটা ইণ্টিগ্ৰেশ্যন হ'ব। আৰু মই ভাবোঁ যে এই ইণ্টিগ্ৰেশ্যনটোৰ পৰা আমাৰ যোনখিনি গ্ৰামাঞ্চলৰ যোনখিনি ল'ৰা ছোৱালী, তেওঁলোকৰ আগবাঢ়ি যাবলৈ যোনটো এটা প্লেটফৰ্ম, ফাউণ্ডেশ্যনেল ইয়াৰ্ছত তেওঁলোকৰ যোনটো প্লেটফৰ্ম, সেই প্লেটফৰ্মটোত অইল জিজ্ঞাসাই সহায় কৰে। কোন শ্ৰেণীৰ পৰা থাকিব আচলতে আমি আমাৰ শ্ৰেণীখিনি আমি ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে লৈছোঁ। আৰু আমাৰ যোনখিনি পাঠ্যক্ৰমখিনি আমি তেওঁলোকৰ অসম চৰকাৰৰ পাঠ্যক্ৰমৰ লগত মিলাই আমি বনাইছোঁ, যিহেতু তেওঁলোকৰ সেইটো খুব জৰুৰী। আৰু আমি ভাবোঁ যে অইল জিজ্ঞাসাৰ জৰিয়তে তেওঁলোকৰ যোনখিনি ডেইলি পঢ়া, তাৰ লগতে তেওঁলোকৰ যোনটো এটা জেষ্ট ফৰ নলেজ, ছায়েন্স, ইঞ্জিনিয়াৰিং, টেকন'লজি বা মেথমেটিক্সৰ কাৰণে যোনটো তেওঁলোকৰ ধাউতি, সেই ধাউতিটো আহিব লাগে। আৰু মই ভাবোঁ যে গ্ৰামাঞ্চলৰ যোনখিনি স্কুল, তাত কেতিয়াবা ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাৰ কাৰণে এইটো কেতিয়াবা থাকি যায়, ৰৈ যায়। আৰু অইল ইণ্ডিয়া লিমিটেডে এইটো গুৰুত্ব দিছে। আৰু বিশেষভাৱে আমি এই লেবটোত ৰবটিক্সৰো আমি কৰিছোঁ, সুবিধা কৰিছোঁ, যাতে এইবোৰ কিছুমান নতুন কনচেপ্ট আজিকালি এইটো AI ৰ যুগ। চ' AI ৰ যুগত আমি ভাবোঁ যে ৰবটিক্সৰ এটা গুৰুত্বপূৰ্ণ এটা বিষয়, আৰু এইবোৰে সাঙুৰি আমি আচলতে এইটো এটা ইণ্টিগ্ৰেটেড এটা লেব বনাইছোঁ। শিক্ষা প্ৰদান কৰিব স্কুলৰ বিদ্যালয়ৰ শিক্ষকসকলে কৰিব নে আপোনালোকৰ পৰা দোকানৰ শিক্ষক? আমি আগতে কোৱাৰ দৰে এই গোটেই প্ৰকল্পটো আমি এখন স্কুলত 8 মাহৰ কাৰণে আমি থাকিম। আৰু এই 8 মাহত লেবটো ছেটআপ কৰাৰ বাহিৰেও আমি যোনখিনি স্কুলৰ মেথছ আৰু ছায়েন্সৰ টিচাৰ্ছসকল, তেওঁলোকক আমি ট্ৰেইন কৰা হ'ব। আৰু তেওঁলোকৰ নিজৰ শিক্ষা প্ৰণালীৰ লগতে মিলি এই ট্ৰেইনিংটো হ'ব। এনেকুৱা হ'ব নালাগে যে তেওঁলোকে ইয়াত শিকাব নোৱাৰা কিছুমান পাঠ্যক্ৰম আমি অন্তৰ্ভুক্ত কৰা নাই। গোটেই পাঠ্যক্ৰমখিনি মই কোৱাৰ দৰেই আমাৰ অসম চৰকাৰৰ শিক্ষা পাঠ্যক্ৰমৰ লগত মিলি আমি বনাইছোঁ, যাতে মেথছ আৰু ছায়েন্সৰ ছাবজেক্টত তেওঁলোকে যোনখিনি জানিবলগীয়া বিষয়, এই জানিবলগীয়া বিষয়খিনি এই লেবটোৰ জৰিয়তে যাতে আৰু ভালকৈ জানিব পাৰে। আৰু তেওঁলোকৰ মনত ৰোৱা যোনটো শক্তি বা যোনটো ছাষ্টেইনেবল এডুকেশ্যন বুলি আমি কওঁ, সেইখিনি যাতে আমি আগবঢ়াই নিব পাৰোঁ। আৰু এটা কথা মই জানিব পাৰিম, যেনেকৈ এই বিদ্যালয় চিলেকশ্যন কৰিব, বাছনি কৰিব, সেই বিদ্যালয়ত যদি এনেধৰণৰ কোঠা নাই, তেতিয়াহ'লে কোঠা নিৰ্মাণৰ ক্ষেত্ৰত আমি সহযোগ আগবঢ়াব নেকি? আমি ইতিমধ্যে আমাৰ এই ফাৰ্ষ্ট ইয়েৰৰ আমাৰ এইটো পাইলট প্ৰজেক্ট হয়। আমি কোঠা থকা স্কুলখিনিকে আমি নিৰ্মাণ। অইল ইণ্ডিয়াই গ্ৰামাঞ্চলত অকল গ্ৰামাঞ্চলেই নহয়, চহৰ অঞ্চলত দাঁতিকাষৰীয়া অঞ্চলত ছায়েন্স মেথছ এডুকেশ্যন সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুবিধা কৰিবৰ কাৰণে এই অইল জিজ্ঞাসাৰ জৰিয়তে প্ৰজেক্ট লৈছে। মই আশা কৰোঁ এই প্ৰজেক্টে আমাৰ কণ কণ শিক্ষাৰ্থীসকলক ভৱিষ্যতত এজন চাইণ্টিষ্ট হোৱাৰ পথত আগুৱাই যাবলৈ সহায় কৰিব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।